মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি শিকিম যে সন্ধি কাক বোলে, সন্ধি কেই প্ৰকাৰৰ আৰু কি কি উদাহৰণসহ বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ঠিক আছে, প্ৰথমতে আমি জানো আহাচোন যে সন্ধি কাক বোলে। দুটা শব্দৰ প্ৰথমটো শব্দৰ শেষৰ বৰ্ণ আৰু দ্বিতীয়টো শব্দৰ প্ৰথম বৰ্ণৰ মিলনকে সন্ধি বুলি কোৱা হয়। ঠিক আছে, অসমীয়া ভাষাত সংস্কৃত নিয়মৰ সন্ধি আৰু অসমীয়া নিয়মৰ সন্ধি আছে আৰু সন্ধিৰ নিয়মক তিনিটা ভাগত ভাগ কৰা হৈছে। সেই ভাগকেইটা হৈছে স্বৰসন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। ঠিক আছে, এই তিনিটা ভাগত সন্ধিক ভগোৱা হয়। এতিয়া তোমালোকৰ পৰীক্ষাত আহে যে সন্ধি কাক বোলে। সন্ধি কাক বোলে যদি পৰীক্ষাত আহে তোমালোকে এইখিনি লিখিব লাগিব। ঠিক আছে, কেতিয়াবা আকৌ তোমালোকৰ পৰীক্ষাত আহে যে স্বৰসন্ধি কাক বোলে। স্বৰসন্ধি কাক বোলে? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। কি কৈছে চোৱা, স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। স্বৰবৰ্ণ কোনবিলাক? অ, অ, আ, হস্ৰাই, দীৰ্ঘাই, এইবোৰ হৈছে স্বৰবৰ্ণ। ঠিক আছে, ব্যঞ্জন বৰ্ণ কোনবোৰ? সেইবোৰ তোমালোকে জানি থোৱা। ক, খ, গ, ঘ, এইবোৰ হৈছে ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ বুলি ক'লে আমি অ, আ, হস্ৰাই, দীৰ্ঘাই এইখিনিক বুজোঁ আৰু ব্যঞ্জন বৰ্ণ বুলি ক'লে ক, খ, গ, ঘক আমি বুজোঁ। গতিকে ইয়াতে কি কৈছে চোৱা যে স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰসন্ধি বোলে। অৰ্থাৎ চোৱা, ইয়াত তোমালোকে নীলাচল শব্দটোৰ সন্ধি ভাঙিছে। ঠিক আছে, ইয়াতে কি আছে? নীল যোগ অচল। ইয়াতে তোমালোকে নীল শব্দটো উচ্চাৰণ কৰে তোমালোকে মন কৰাচোন। নীল, নীল, নীল অ উচ্চাৰণ হয়। ঠিক আছে, নীল, নীল যোগ অচল। অচল শব্দত অ আছে, অটো হৈছে স্বৰবৰ্ণ। ঠিক তেনেকুৱা ধৰণৰ নীল শব্দটোত কি আছে? নীল, লৰ পিছত কি উচ্চাৰণ হয়? অ উচ্চাৰণ হয়। অৰ্থাৎ অৰ লগত কি উচ্চাৰণ হৈছে? আ। অৰ লগত অ দুটা উচ্চাৰণ হৈছে, গতিকে অৰ লগত দুটা অ উচ্চাৰণ হ'লে কি হ'ব? আ। সেইকাৰণে কি হ'ল? নীলা, লত আকাৰ। ঠিক আছে, আশা কৰিছোঁ তোমালোকে বুজি পালা। ঠিক তেনেকুৱা ধৰণে চোৱা, স্বৰ যোগ অস্বৰ। স্বৰ শব্দটো উচ্চাৰণ কৰি তোমালোকে চোৱাচোন। স্বৰ, অ উচ্চাৰণ হয়, স্বৰ। ঠিক আছে, ইয়াতে অ উচ্চাৰণ হ'ল, স্বৰ। ঠিক তেনেকুৱা ধৰণে অস্বৰ শব্দটোত কি আছে? অ আছে, গতিকে দুটা অ লগ লাগি কি হয়? আ হয়। সেইকাৰণে ইয়াতে কি হৈছে চোৱা, তোমালোকে ভালদৰে মনোযোগ দি চোৱা, চৰাচৰ। ঠিক তেনেকুৱা ধৰণে ইয়াতে কি হৈছে? নীলাচল। গতিকে আশা কৰিছোঁ তোমালোকে স্বৰসন্ধি কাক বোলে বুজি পালা। যদি তোমালোকৰ কিবা বুজি পোৱা নাই তোমালোকে আৰু এবাৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা চাই ল'বা, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। ঠিক তেনেকুৱা ধৰণে চোৱা, আৰু তোমালোকক উদাহৰণ হিচাপে ইয়াত দিয়া আছে। ইয়াতে চোৱা, দেৱ, দেৱ শব্দটোৰ উচ্চাৰণ কি হয়? অ উচ্চাৰণ হয়, দেৱ। ঠিক আছে, ইয়াতে অ উচ্চাৰণ হ'ল। যোগ, ইয়াতে কি আছে চোৱা, আলয় শব্দটোত কি আছে? আ আছে। ঠিক আছে, অৰ লগত যেতিয়া আ লগ লাগে তেতিয়া কি হ'ব? আকৌ আয়ে হয়। অৰ লগত আ লগ লাগিলেও কি হয়? আ হয়। অৰ্থাৎ দেৱ যোগ আলয় কি হ'ব? দেৱালয়। ঠিক আছে, ইয়াতে বৰ লগত কি হৈছে? আকাৰ। অৰ্থাৎ আৰ মাত্ৰা কোনটা? আৰ এইডাল হৈছে আৰ মাত্ৰা। ঠিক আছে, ঠিক তেনেকুৱা ধৰণে তোমালোকে চোৱা, শোক, শোক শব্দটো তোমালোকে চোৱা, ইয়াতে ক অ উচ্চাৰণ হ'ল, শোক, অ। ঠিক তেনেকুৱা ধৰণে আকুল, আকুল শব্দটোৰ আ। ঠিক আছে, গতিকে অৰ লগত অ লাগিলে কি হৈছে? আ। সেইটো মনত ৰাখিবা। গতিকে কি হৈ গ'ল? শোকাকুল। ঠিক একেধৰণে তোমালোকে চোৱা, ইয়াতে মহা, মহা, মহাৰ উচ্চাৰণ কৰোঁতে কি হৈছে? আ উচ্চাৰণ হৈছে, মহা। ঠিক আছে, ঠিক তেনেকুৱা ধৰণে ইয়াতে কি আছে? আকাশ শব্দটোৰ আৰম্ভণিত কি আছে? আ আছে। গতিকে দুটা আ যেতিয়া লগ লাগে তেতিয়াও কি হয়? আই হয়। ঠিক আছে, মনত ৰাখিবা। সেইকাৰণে কি হ'ল? মহাকাশ, মহাকাশ। ঠিক একেধৰণে তোমালোকে চোৱা, বিদ্যা, বিদ্যা, বিদ্যা শব্দটো উচ্চাৰণ কৰি শেষত কি উচ্চাৰণ হৈছে? আ উচ্চাৰণ হৈছে, বিদ্যা। ঠিক আছে, নেক্সট চোৱা, আলয়, আলয়ৰ কি উচ্চাৰণ হৈছে? আ। গতিকে আৰ লগত আ লগ লাগিলে কি হয়? আকাৰ হয়। ঠিক আছে, আ হয়, বিদ্যালয় হৈ গ'ল। ঠিক তেনেকুৱা ধৰণে
শেষৰটো তোমালোকে চাই ল'বা। এতিয়া চোৱা ব্যঞ্জন সন্ধি কাক বোলে, ভালদৰে মনোযোগ দি চোৱা যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে। বা চমুকৈ ক'ব গ'লে তোমালোকে এইখিনিও লিখি থ'ব পৰা যে ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। স্বৰবৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ মিলনকে ব্যঞ্জন সন্ধি বোলে। মই আৰম্ভণিতে তোমালোক সেইকাৰণে ক'লোঁ অ, আ, হস্ৰাই, দীৰ্ঘাই এইবোৰ হৈছে স্বৰবৰ্ণ। ঠিক তেনেকুৱা ধৰণে ক, খ, গ, ঘ আদিবোৰ হৈছে ব্যঞ্জন বৰ্ণ। গতিকে যদিহে এই ব্যঞ্জন বৰ্ণৰ লগত যদিহে ব্যঞ্জন বৰ্ণ অথবা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ লগ লাগে বা যি সন্ধি হয় তাক কি বুলি কোৱা হয়? ব্যঞ্জন সন্ধি বুলি কোৱা হয়। এতিয়া চোৱা ইয়াতে চোৱা উৎ যোগ চাৰণ কি হৈছে? উচ্চাৰণ। দুয়োটাই কি আছে? ব্যঞ্জন বৰ্ণ। ঠিক আছে, নেক্সট তোমালোকে চোৱা এইটো সদ যোগ আচাৰ। ঠিক আছে, সদ যোগ আচাৰ কি হৈছে? সদা আচাৰ। যদি এনেকুৱা ধৰণৰ স্বৰবৰ্ণৰ লগত যদি ব্যঞ্জন বৰ্ণৰ মিলন হয় এতিয়া তাক ব্যঞ্জন সন্ধি বুলি কোৱা হয়। নেক্সট তোমালোকে চোৱা বিসৰ্গ সন্ধি কাক বোলে? বিসৰ্গ সন্ধি ৰিলেটেডো বহুতো কুৱেশ্যন পৰীক্ষাত আহি থাকে যে বিসৰ্গ বা স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে। কি কৈছে চোৱা, বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধিক বিসৰ্গ সন্ধি বোলে। যেনে চোৱা ইয়াতে কি আছে? মন আছে। ঠিক আছে, বিসৰ্গ আছে। ইয়াতে কি আছে? এইটো যোগ ৰম। ঠিক আছে, ৰটো কি? ব্যঞ্জন বৰ্ণ। গতিকে বিসৰ্গৰ লগত কি লগ হ'ল? ব্যঞ্জন বৰ্ণ। ঠিক আছে, বিসৰ্গৰ লগত কি লগ হ'ল? ব্যঞ্জন বৰ্ণ। গতিকে এনেকুৱা সন্ধিক কি বুলি কোৱা হয়? বিসৰ্গ সন্ধি বুলি কোৱা হয়। গতিকে তোমালোকে মনত ৰাখিবা সন্ধি কেই প্ৰকাৰৰ কি কি? সন্ধি হৈছে 3 প্ৰকাৰৰ। সেয়া হৈছে স্বৰ সন্ধি, ব্যঞ্জন সন্ধি আৰু বিসৰ্গ সন্ধি। স্বৰ সন্ধি কাক বোলে? স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক স্বৰ সন্ধি বোলে। আৰু ব্যঞ্জন বৰ্ণৰ লগত ব্যঞ্জন বৰ্ণৰ বা ব্যঞ্জন বৰ্ণৰ লগত স্বৰবৰ্ণৰ যি সন্ধি হয় তাক ব্যঞ্জন সন্ধি বোলে। বিসৰ্গ সন্ধি কাক বোলে? যে বিসৰ্গ আৰু স্বৰবৰ্ণ বা ব্যঞ্জন বৰ্ণৰ সংযোগত হোৱা সন্ধিক বিসৰ্গ সন্ধি বুলি কোৱা হয়। এইখিনিয়ে আছিল আজিৰ এই ভিডিঅ'টি। যদি এই ভিডিঅ'টি চাই ভাল পাইছা ভিডিঅ' লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা। কিবা যদি তোমালোকৰ সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰা।